অনিবান যুৱ সংঘ আৰু মহিয়সী মহিলা সমিতি সৌজন্যত ৰতনপুৰ গাঁৱৰ ৰাইজৰ সহযোগত ওচৰ পাজৰ যিমান সকলো ৰাইজ আছে সকলোৰে সহযোগত আজি প্ৰয়াত তৰুণ গগৈ ছাৰৰ আদ্যশ্ৰাদ্ধ ইয়াত সম্পন্ন কৰা হৈছে। প্ৰথম অৱস্থাত আমাৰ চাফাই কাৰ্যসূচী হৈছিলে, তাৰপিছত বৃক্ষৰোপণ হৈছে, তাৰপিছত স্মৃতি তৰ্পণ হৈছে, তাৰপিছত তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে নাম প্ৰসংগ হৈছে, গায়ন বায়ন গোৱা হৈছে। আজি সকলো ৰাইজে তেওঁৰ হৈ প্ৰাৰ্থনা কৰিছে আৰু এয়া হৈছে স্বতঃস্ফূৰ্ত এটা সঁহাৰি, ৰাইজে ছাৰৰ প্ৰতি থকা মৰম আনুগত্যখিনি আজি মানুহে স্বতঃস্ফূৰ্তভাৱে দেখা পোৱা গৈছে। আৰু ছাৰৰ যিটো আদৰ্শ, এই আদৰ্শটো মই যেতিয়া ইলেকশ্যন আজি 4-5 বছৰ আগত জিকি আহিছিলোঁ, যথেষ্ট সৰু আছিলোঁ। সৰু থকা অৱস্থাতো ছাৰক ইয়াত প্ৰতিনিধি কৰিবলৈ পাইছোঁ। প্ৰতিনিধি কৰি পোৱাৰ পিছত মই ছাৰক প্ৰথমবাৰ লগ কৰোঁতে ছাৰৰ মুখৰ পৰা এষাৰি শব্দ আজিও মনত পৰি থাকে। ছাৰ যেতিয়া মই ওলাই অহাৰ আগমুহূৰ্তত ছাৰে কৈছিলে, শ্যামল, যেতিয়া তুমি বোলে আহিছা, সকলোকে কিন্তু সমানে চাব লাগিব, সকলোকে শিকিব, আমি সমাজখনক আগবঢ়াই লৈ যাব লাগিব, নতুন প্ৰজন্মক। আৰু ছাৰৰ বহুত ডাঙৰ বৈশিষ্ট্য আছিলে। আজি যদি আপুনি চাই অসমৰ ৰাজনৈতিক ইতিহাসত যদি চাই, এতিয়া বহুত মন্ত্ৰী আমোলাৰ পৰা যিমান আছে মন্ত্ৰীসকল আছে, ছাৰৰে অৱদান আছে। এই নতুন প্ৰজন্মক যে উঠাই অনা যিটো উৎসাহ দিছিলে ছাৰে, কোনো এজন আমি আজি 5 বছৰ পলিটিক্স কৰা, তো আমি কেতিয়াও ক'তো দেখা নাই, আৰু এই ইনস্পিৰেশ্যনটো আমি কাৰো পৰা পোৱা নাই।